যে এতিয়ালৈকে কিয় তোমালোকে কামটো সিৰিয়াছলি লোৱা নাই আপোনালোকে কিয় কামটো সিৰিয়াছলি লোৱা নাই আপোনালোকে বুথ ভিত্তিক এনেকে কৈছে বুথ ভিত্তিক যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকাখন 12 তাৰিখৰ ভিতৰত দিব লাগিব নিৰ্দেশ দিছে এমএলএ বিলাকক নিৰ্দেশ দিছে জিলাৰ সভাপতি বিলাকক আৰু নিৰ্দেশ দিছে মণ্ডল সভাপতি বিলাকক বিজেপিৰ যে বিজেপিৰ যত ভেটি দুৰ্বল যত ভোট নিদিয়ে সেই অঞ্চলৰ বুথ ভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া আৰু 12 তাৰিখৰ ভিতৰত দিব লাগিব এনেকে কৈছে তাৰ পাছত কৈছে যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছো তেওঁ কাম চলাই আছে আৰু তেওঁ নিজৰ কাম অনুসৰি 60টা বিধানসভা সমষ্টিৰ পৰা বিজেপিক ভোট নিদিবলগীয়া মানুহৰ নাম কৰ্তন কৰিব মোৰ তেতিয়া কান মোৰ গৰম হৈ গৈছিলে যিজন লিডাৰৰ লগত বহি আছো তেওঁ খুব অস্বস্তি পাই আছে কিন্তু অলপ আগতে যেহেতু জিলা সভাপতি এমএলএ বিলাক আৰু মন্ত্ৰী বিলাক তেওঁলোকক গালি পাৰি আছে যে কিয় তোমালোকে এই ভিডিও কনফাৰেন্সটোত সবে অহা নাই গতিকে তেওঁ বন্ধ কৰিব পৰা নাই তেওঁ মুখখন দেখুৱাবলৈ চেষ্টা কৰিছে মই নিজে দেখি আছো